নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ নিজৰ জব দাদা। আজি লৈ আহিছো অসমৰ শিক্ষা ক্ষেত্ৰৰ এটা গুৰুত্বপূৰ্ণ চাকৰিৰ খবৰ। নাগাঁও ইউনিভাৰ্চিটি আসামে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল সায়েন্সেছ তত বিভিন্ন ফেকাল্টি পোষ্টৰ বাবে অফিচিয়েল ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে টিচিং প্ৰফেশ্যনত কেৰিয়াৰ কৰিব বিচাৰে, বিশেষকৈ ফাৰ্মাচী ফিল্ডত, তেওঁলোকৰ বাবে এইটো এটা উৎকৃষ্ট সুযোগ। আহক প্ৰথমে ভেকেন্সি ডিটেইলছ চাওঁ। প্ৰথম পদটো হৈছে প্ৰফেচাৰ, মুঠ খালী পদ 2টা। দ্বিতীয় পদটো হৈছে এছ'চিয়েট প্ৰফেচাৰ, মুঠ খালী পদ 3টা। আৰু তৃতীয় পদটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ, মুঠ খালী পদ 4টা। অৰ্থাৎ এই ৰিক্ৰুটমেণ্টৰ জৰিয়তে মুঠ 9টা ফেকাল্টি পোষ্ট পূৰণ কৰা হ'ব। এতিয়া কোৱালিফিকেশ্যনৰ বিষয়ে জানো। প্ৰফেচাৰ পদৰ বাবে আবেদনকাৰীৰ ফাৰ্ষ্ট ক্লাছ বি ফাৰ্ম ডিগ্ৰী থাকিব লাগিব। তাৰ লগতে এম ফাৰ্ম, এম এছ ফাৰ্ম অথবা ফাৰ্ম ডি ডিগ্ৰী থাকিব লাগিব। আৰু ফাৰ্মাচী ছাবজেক্টত PCI ৰেকগনাইজড PhD ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েন্স আৰু কোৱালিফিকেশ্যন PCI নৰ্মছ অনুসৰি হ'ব। এছ'চিয়েট প্ৰফেচাৰ পদৰ বাবে ফাৰ্ষ্ট ক্লাছ বি ফাৰ্ম ডিগ্ৰী আৰু এম ফাৰ্ম, এম এছ ফাৰ্ম অথবা ফাৰ্ম ডি ডিগ্ৰী বাধ্যতামূলক। ফাৰ্মাকলজি, ফাৰ্মাকগনচি, ফাৰ্মাচিউটিকেল বায়'টেকনলজি, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, ফাৰ্মাচিউটিকেল এনালিচিছ আৰু ফাৰ্মাচিউটিকেল ছাবজেক্টত আবেদন কৰিব পাৰিব। এক্সপিৰিয়েন্স আৰু এলিজিবিলিটি PCI নৰ্মছ অনুসৰি হ'ব। এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ বাবেও ফাৰ্ষ্ট ক্লাছ বি ফাৰ্ম ডিগ্ৰী আৰু এম ফাৰ্ম, এম এছ ফাৰ্ম অথবা ফাৰ্ম ডি ডিগ্ৰী বাধ্যতামূলক। ফাৰ্মাকলজি, ফাৰ্মাকগনচি, ফাৰ্মাচিউটিকেল বায়'টেকনলজি, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, ফাৰ্মাচিউটিকেল এনালিচিছ আৰু ফাৰ্মাচিউটিকেল ছাবজেক্টত আবেদন কৰিব পাৰিব। বন্ধুসকল, চেলাৰীৰ কথা ক'লে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ পদসমূহৰ দৰমহা ইউনিভাৰ্চিটি নৰ্মছ অনুসৰি প্ৰদান কৰা হ'ব। এতিয়া জানো আবেদন কেনেকৈ কৰিব। প্ৰাৰ্থীসকলে টাইপ ৰিটেন এপ্লিকেশ্যন ফৰ্ম পূৰণ কৰি সকলো ছাপৰ্টিং ডকুমেণ্টছ সংলগ্ন কৰিব লাগিব। তাৰ পিছত এপ্লিকেশ্যন হাৰ্ড কপি ডাকযোগে ৰেজিষ্ট্ৰাৰ নাগাঁও ইউনিভাৰ্চিটিলৈ পঠিয়াব লাগিব। এপ্লিকেশ্যন পঠিয়াবলগীয়া ঠিকনা হৈছে দ্য ৰেজিষ্ট্ৰাৰ, নাগাঁও ইউনিভাৰ্চিটি, অল্ড এটি ৰোড, নাগাঁও 782001, আছাম। এপ্লিকেশ্যন জমা দিয়াৰ শেষ তাৰিখ হৈছে 25 জুন 2026। মনত ৰাখিব, হাৰ্ড কপিৰ লগতে এপ্লিকেশ্যনৰ ছফ্ট কপি PDF ফৰ্মেটতো জমা দিব লাগিব। ছফ্ট কপি পঠিয়াবলগীয়া ইমেইল এড্ৰেছ হৈছে recruitment@nagaonuniversity.ac.in। আবেদন কৰাৰ সময়ত ডিমাণ্ড ড্ৰাফ্ট জমা দিব লাগিব। জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীৰ বাবে এপ্লিকেশ্যন ফি হৈছে 2000 টকা। SC আৰু ST কেটেগৰীৰ প্ৰাৰ্থীৰ বাবে এপ্লিকেশ্যন ফি হৈছে 1000 টকা। ডিমাণ্ড ড্ৰাফ্ট ৰেজিষ্ট্ৰাৰ নাগাঁও ইউনিভাৰ্চিটিৰ নামত আছাম গ্ৰামীণ বিকাশ বেংক নাগাঁও ব্ৰাঞ্চত পেয়েবল হ'ব লাগিব। এপ্লিকেশ্যন এনভেলপৰ ওপৰত স্পষ্টকৈ লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ আৰু তাৰ পিছত আবেদন কৰা পদৰ নাম উল্লেখ কৰিব লাগিব। বন্ধুসকল, যদি আপুনি ফাৰ্মাচী ছাবজেক্টত হায়াৰ এডুকেশ্যন আৰু টিচিং কেৰিয়াৰ গঢ়িব বিচাৰে, তেন্তে এই ৰিক্ৰুটমেণ্টটো আপোনাৰ বাবে এটা উৎকৃষ্ট সুযোগ। সম্পূৰ্ণ নটিফিকেশ্যন, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন ফৰ্মেট আৰু অফিচিয়েল ডিটেইলছ পাব alljobasam.com-ত। গুগলত ছাৰ্চ কৰক অল জব আছাম আৰু সম্পূৰ্ণ তথ্য লাভ কৰক। হোৱাটছআপ চেনেল ফ'ল' কৰিবলৈ নাপাহৰিব। চাকৰি, এডমিট কাৰ্ড, ৰিজাল্ট, স্কলাৰশ্বিপ আৰু আছাম কেৰিয়াৰ আপডেটৰ সকলোতকৈ দ্ৰুত তথ্য পাবলৈ আমাৰ হোৱাটছআপ চেনেল জইন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আপোনালোকৰ জব দাদা। আকৌ এটা নতুন চাকৰিৰ খবৰৰ সৈতে সোনকালেই লগ পাম। ধন্যবাদ। জয় আই অসম।